নালাগেচোন তই শ্বাহজাহান হ'ব। মৃত্যুৰ পাছত কিয় মই জীয়াই থাকোঁতে সজাচোন হেঁপাহৰ তাজমহল। তই নালাগে হ'ব জংকি, নহওঁ মই তোৰ চেনেহৰ পানেইজনী। কি লাভ এনে ভাল পোৱাৰ, যি সমাজে নামানে, পৰিয়ালে নুবুজে, মাত্ৰ পায় কেৱল গৰিহণা। য'ত প্ৰেমৰ উপহাৰ সমাজে দিয়ে কেৱল মৃত্যু। নালাগেও তই বাৰী কোঁৱৰ হ'ব, তোৰ কমলা কুঁৱৰীজনীৰ মৃত্যুৰ শোক জানো সহিব পাৰিবি? সঁচা ভাল পোৱা হ'বগৈ কুসন্ধিৰ চিকাৰ, সমাজ আৰু ৰজাৰ নামত উৎসৰ্গিত। সেই পুখুৰীৰ পানীটুপিয়ে পিয়াহ পলালেনে মানুহৰ, নে আজিও ৰিঙিয়াই কয় বাৰী কোঁৱৰ মই কমলা কুঁৱৰী, আজিও আছোঁৰৈ তোলৈ বুলি। মোৰ নামৰ পানীটুপিয়ে আজিও মাৰিছেনে পিয়াহ সমাজৰ মানুহৰ। ঐ নালাগে দে তই গদাধৰ হ'ব, হাজাৰ যাতনা বুকুত পাতি চকুৰ আগত পত্নীক কৰা অত্যাচাৰ সহ্য কৰি যাব। জয়মতীৰ তেজাল দেহ, পেটৰ কোবৰ ঘাঁবোৰে তোৰ দেহাও বিষাই তুলিব। হাজাৰটা উদাহৰণ, কিন্তু শিক্ষা মাথোন এটাই, সঁচা ভাল পোৱা সফল নহয়, মাথোই ৰচি যায় ইতিহাস। প্ৰেম যদি হয় উষা অনিৰুদ্ধৰ দৰে হওক, মিলনৰ সুখে উজ্বলাওক জীৱন, যিদৰে জনমে জনমে তেওঁলোক হৈছিলে। প্ৰথম জন্ম উষা অনিৰুদ্ধ আৰু দ্বিতীয় জন্মত বেউলা লখিন্দৰ। বিচাৰো উষা অনিৰুদ্ধৰ দৰে এক অন্তহীন মিলন প্ৰাপ্তিৰ কাহিনী।